Guys, welcome to my new blog. কলেজৰ পৰা আহি শুলো ভাবিছিলো এতিয়া পাইছে 7টা মানে কলেজৰ পৰা আহি শুলো অলপমান শুই পেলাই ভিডিঅ' কৰিম বুলি ভাবিছিলো আৰু বেয়া হৈছো মানে মোৰ একেদিন এনেকুৱা ঘুমটি হৈছে মানে পৰীক্ষা আহিছে নহয় পৰীক্ষাৰ আগত সেইবাৰো মেট্ৰিক পৰীক্ষাৰ আগত এনেকুৱা ঘুমটি 9 গেলটো ঘুমটিয়ে নাই মোৰ ৰাতি 1-2 বজাত গেল ঘুমটিয়ে নাহে কিন্তু যেতিয়া মেট্ৰিক পৰীক্ষা দিম আগত এনেকুৱা ঘুমটি বিছনাত পৰিলে ঘুমটি লাগে আৰু এনি টাইম ঘুমটি লাগে এই সেম এতিয়া হৈছে হাই সেকেন্ডাৰী পৰীক্ষা আহিছে মানে হাই সেকেন্ডাৰী এক্সাম আহিছে এতিয়া পুৰা টোপনি লাগিব ধৰিছে কি হয় আপোনালোকতো এনেকুৱা হৈছে নে কবচোন সেকেন্ড ইয়াৰ পৰা টোপনিটো বেছি হৈছে নাই এই 3:30 আহি পাইছো 3:30 পৰা শুইছো এতিয়া 7টা বাজিব 5 মিনিট আছে এতিয়া সাৰ পালো কলেজো গৈছিলো কালি কলেজ যোৱা নাই গৰমে বেছি নহলে আগৰ ভিডিঅ চাইছে এতিয়া কলেজ গৈছিলো আজি কালি যি কলেজ নগলো তাৰে পানিশমেন্ট মানে এনেকুৱা দিছে কালি মস্ত ল'ব মোৰ এন্থ্ৰোপলজি চেপ্টাৰ ধৰি দিছে বাৰু ইমান চিন্তা নাই পাঠ ধৰি দিছে কোন কেইটাৰ মস্ত ল'ব আৰু হোমৱৰ্কো দিছে বহুত এতিয়া কৰো জলদি লগতে সেই বন্ধনো আহিছে মাইনাৰ কাৰণে কিবা এটা লিখো আনিব যাব লাগিব চাও কি আনো এতিয়া পঢ়ো জলদি অলপ লিখিব আছে মস্ত কৰো আৰু এতিয়া যিহেতু বহুত দেৰিয়ে হ'ল আৰু কালি যিহেতু মস্ত ল'ব পঢ়ো আৰু যদি মস্ত লিখিব নোৱাৰো ডাবল পানিছমেণ্ট মানে জলদি মস্ত কৰো ল'ব পঢ়িছিলো আৰু মানে সেই তেতিয়াৰ পৰা এটা বস্তু পঢ়িছে মোৰ মাইণ্ড কিবা বনাই আছে কি বনাইছে চাচোন কি বনাইছা সেই তেতিয়াৰ পৰা 6টা বজাৰ পৰা বনাই আছে এতিয়া 9:30 হ'ল যিহেতু ৰাখি বন্ধন আহিছে ৰাখি বনাইছে আৰু এতিয়া মাই মানে ভাত খাব মাতিছে জলদি ভাত খাব যাওঁ নহ'লে একেদিন মানে গালি শুনি আছো মানে ভাত খাব যোৱাই নাই সোনকালে টাইমত যোৱা নাই মাতি আছে ৰ'ব মানে থাকোঁতে সদায় গালি পাৰি আছে আহি যাওঁ ভাতটো খাওঁ জলদি নহ'লে মায়ে আৰু গালি পাৰিব কালি ভাতটো খাই শুই গলো ইমান দেৰি হৈছে পঢ়াত সেইকাৰণে ভিডিঅ'টো নকৰিলো মায়ে মানে মোবাইলটো ৰাখি থৈ দিলে যিহেতু পঢ়াৰ টাইমত কৈছে কলেজত পঢ়াৰ টাইমত মোবাইলটো দিব মানা কৰিছে সেইকাৰণে মায়ে মোবাইলটো ৰাখি থৈ দিছিল ভিডিঅ'টো কৰিব নোৱাৰিলো এতিয়া যিহেতু মোবাইলটো পালো এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিলো আৰু এতিয়া বাজিছে 8:15 কলেজ যাব ওলাই আছো মই চাৰ্টটো পিন্ধি গলো এতিয়া মানে পেণ্টটো পিন্ধাৰ আগত ভাতটো খাই লওঁ নহ'লে আকৌ ভাত চাত দালি চালি পৰি যাব ভাতটো বা দালি পৰি যাব পাৰে সেইকাৰণে আগতে ভাতটো খাই লওঁ খাই লৈ বাকীখিনি কাপোৰ পিন্ধিম আৰু এতিয়া জলদি ভাতটো খাওঁ গাইজ কলেজ ছুটি হ'ল ই আৰু মই যাই আছো ইটো গেমতে ব্যস্ত মোবাইলটো নাপাই না কলেজত এতিয়া কলেজ ছুটি হোৱাৰ কাৰণে মোবাইলটো পাইছে পুৰা ব্যস্ত ফুল ব্যস্ত কলেজত মোবাইল মানে এতিয়া মোবাইল গৰমত কলেজ খানো বন্ধ দিলে নৰে এতিয়া বঢ়িয়াকে 40 চকক গেলে খোজকাঢ়ি যাই আছো এই খানত আৰু কলেজখন আমাৰ কলেজখনত যোনদিনা মই আহো গৰমৰ দিনত সিদিনাই লাইন নাথাকে আৰু যোনদিনা ঘৰত থাকো সিদিনা পুৰা ফুল লাইন আহি পালো ইমান ৰ'দ কলেজ মানে গলো দিগদাৰ নগলো দিগদাৰ মানে কলেজ যদি নাযাওঁ নোট চিনি প্ৰব্লেম হয় আৰু যদি কলেজ যাওঁ মানে এনেকুৱা গাটো বেয়া লাগে আহি পেলাই থাকিব নোৱাৰা অৱস্থা হৈ যায় এতিয়া উপায় নাই যাবতো লাগিবই আৰু আজি ৰাতিপুৱা জিমতো যোৱা নাই গাটো মানে মোৰ কি হয় জিমত নগলে গাটো বিষাই কিয় বা নাজানো মানে আজি জিমতো যাব লাগিব যাওঁ সোনকালে বেছি দিন নকৰো আৰু এতিয়া 3:30 হ'লে 4টা মানত আহিম আহি জিমত যাম আৰু লগতে মানে কলেজত ফাৰ্ষ্ট পিৰিয়ডটো লৈ ঠিকেই থাকে মানে ৰ'দটো নিদিয়ে ইমান গৰম নালাগে কিন্তু যেতিয়া লেজাৰৰ পিছত আৰু 4টা ক্লাছ হোৱাৰ পিছত লেজাৰৰ পিছত এনেকুৱা গাটো বেয়া লাগে মানে ক'ব উপায় নাই ঘৰততো মানে ঘৰতো আহিব নোৱাৰি মানে ক্লাছ থাকে পিছত মানে একদম গা চা বেয়া হৈ যায় আৰু থাকিব নোৱাৰা হৈ যাওঁ এতিয়া জলদি ঘৰত যাওঁ বহুত গৰম লাগিছে কিবা এটা খাওঁ অলপমান ৰেষ্ট লওঁ ডাইৰেক্ট জিমত আহি যাম ঘৰ আহি পালো এতিয়া বহুত গৰম লাগিছে অলপ টাইম ৰেষ্ট লওঁ কিবা অলপ খাই আকৌ জিমত যাম আৰু আজি ভিডিঅ'টো সেইখিনিয়ে আজি ইমান এটা ভিডিঅ' নকৰিলো আৰু আপোনালোক এটা কথা কওঁ এই গৰম দিছে যিহেতু আপোনালোক পাৰালৈ বাহিৰা ঠাণ্ডা
এটা খাব নাখাব ঘৰত আহি নেমু পানী চৰপাত খাব মানে বেমাৰ আজিকালি বহুত বেমাৰ হোৱা চলিছে আজি ভিডিঅ'টো সেইখিনিয়ে যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আকৌ